আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো। 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰিম। ল'ৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব। তাৰ মানে মাকৰ কষ্ট কিমান কমি গ'ল, দেউতাকৰ কষ্ট কিমান কমি গ'ল। অৰুণোদয় আহিলে, নিযুত মইনা আহিলে, বাবু আঁচনি আহিলে, চাউল আহিলে, দালি আহিলে, নিমখ আহিলে, চেনি আহিলে, লগত 10,000 টকাটো আপোনালোকে পাই যাব। মই বিটিআৰ নহয়, জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব। মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম। ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব। মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে, 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে। আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে, মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে। আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব। অকল সেয়ে নহয়, 1250 টকাৰ আমি অৰুণোদয় পালো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ, আমাৰ 1000 টকা, 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল। 1250 টকা অৰুণোদয়ৰ পৰা পালো, 800 টকা বিনামূলীয়া চাউলৰ পৰা পালো। এতিয়া মই যেতিয়া সৰু আছিলো, গাঁৱত দেখিছিলো যে ঘৰত যদি কোনোবা অতিথি আহে, ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে 1 বাটি চেনি দিয়ক। আকৌ যেতিয়া মায়ে চেনি পাব, বাটিটো ঘূৰাই দিয়ে। তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে, নিমখ আনে। এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছো। অৰুণোদয় 1250 টকা, বিনামূলীয়া চাউল। এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায়, 1 কেজি চেনি পায়, 1 কেজি নিমখ পায়। কিনিছেনে নাই আপোনালোকে? কোনে কোনে কিনিছে হাত দাঙক। বাপৰে, ইয়াততো সকলোৱে কিনিছে। এটা কথা মোক উত্তৰ দিয়ক, দালিৰ কোৱালিটিটো ভাল নে বেয়া? অলপ ডাঙৰ কৰি ক'ব লাগিব, ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু 117 টকা